আপোনালোকে পুৰণা ভোটাৰ লিষ্ট কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা ডাউনলোড কৰিব। 1966 চনৰ মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম যে কেনেকুৱাকৈ আপোনালোকে 1966 চনৰ ভোটাৰ লিষ্ট ডাউনলোড কৰিব গোৱালপাৰা ডিষ্ট্ৰিক্টৰ। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। ইয়াত চাব দিয়া আছে 45 গোৱালপাৰা ইষ্ট 1966 চনৰ ভোটাৰ লিষ্ট PDF ডাউনলোড। এতিয়া আপোনালোকে লিংকত ক্লিক কৰি আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। ইয়াত কিন্তু আপোনালোকে খালি গোৱালপাৰাৰ ভোটাৰ লিষ্টটো পাই যাব 1966 চনৰ। এতিয়া আপোনালোকে লিংকত ক্লিক কৰি ইয়াত আহি যাব। অহাৰ পিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব আৰু তলত আহি যাব, একেবাৰে তলত আহি যাব। অহাৰ পিছত আপোনালোকে ইয়াত কিন্তু এটা লিংক পাব। ইয়াত চাব দিয়া আছে বুথৰ নাম দিয়া আছে 45 গোৱালপাৰা ইষ্ট 1966 চন ভোটাৰ লিষ্ট। এতিয়া আপোনালোকে একেবাৰে তলত আহি ইয়াত চাব দিয়া আছে ষ্টেট নাম আসাম LAC গোৱালপাৰা ইষ্ট ইয়াৰ 1966 চন। ইয়াত চাব দিয়া আছে ডাউনলোড লিংক ক্লিক হিয়াৰ। এতিয়া আপোনালোকে ক্লিক হিয়াৰৰ ওপৰত এবাৰ ক্লিক কৰিব। যেতিয়া আপোনালোকে ক্লিক হিয়াৰৰ ওপৰত এবাৰ ক্লিক কৰিব, এতিয়া কিন্তু আপোনালোকৰ ওচৰত ইয়াত এটা অপশ্যন অপেন হৈ যাব। ইয়াত কিন্তু জিমেইলৰ অপশ্যন আহি যাব এনেকুৱাকৈ। ইয়াত চাব আপোনালোকে ফাৰ্ষ্ট লিংকত ক্লিক কৰিব। তাৰপিছত ইয়াত চাব আপোনালোকে জিমেইলৰ অপশ্যনটো অপেন হৈ যাব। এতিয়া আপোনালোকে ইয়াৰ পৰা যিকোনো এটা জিমেইল চিলেক্ট কৰিব আৰু এতিয়া আপোনালোকে অ'কেত ক্লিক কৰিব। এতিয়া ইয়াত চাব সকলোবোৰ লিষ্ট ইয়াত PDF আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াৰ পৰা এটাকৈ ক্লিক কৰিব আৰু চেক কৰিব। তাত কিন্তু ইয়াত আপোনাৰ গাঁৱৰ নাম দিয়া আছে। ইয়াত চাব ইয়াত কিন্তু আপোনালোকৰ গাঁৱৰ নাম দিয়া থাকিব আৰু ইয়াত নাম দিয়া থাকিব এনেকুৱাকৈ। যিহেতু এইবিলাক হৈছে পুৰণা ভোটাৰ লিষ্ট, সেইকাৰণে কিন্তু আপোনালোকে এনেকুৱা ইয়াত পাই যাব। যদি আপোনালোকে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ হয় তেনেহ'লে আপোনালোকে এনেকুৱাকৈ লিংকত ক্লিক কৰি লিষ্টটো অপেন কৰি ইয়াত আপোনাৰ গাঁৱৰ নামটো আপোনালোকে ইয়াত চাৰ্চ কৰিব লাগিব আৰু ইয়াত চাব লাগিব যে ইয়াত লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ হয় আৰু আপোনালোকৰ পুৰণা ভোটাৰ লিষ্টৰ প্ৰয়োজন হৈছে তেনেহ'লে আপোনালোকে অতি সোনকালে পুৰণা ভোটাৰ লিষ্টটো ইয়াৰ পৰা ডাউনলোড কৰা হওঁতে ইয়াত লিংকটো নাই হৈ যাব। সেইকাৰণে আপোনালোকে অতি সোনকালে ইয়াৰ পৰা পুৰণা ভোটাৰ লিষ্টটো আপোনালোকে ডাউনলোড কৰি ছেভ কৰি বা প্ৰিণ্ট কৰি ৰাখি দিয়ক। আৰু যদি আপোনালোকে বেলেগ ডিষ্ট্ৰিক্টৰ হয় আৰু আপোনাৰ লিষ্ট লাগে কমেণ্ট কৰিব।